যোৱা দেওবাৰে তিনিচুকীয়া আৰক্ষী এটা বৃহৎ দলে আলফা নামত ধন দাবী কৰা যি 4জন যুৱকক প্ৰথমে আটক কৰিছিলে। আটক কৰি তেওঁলোকক সোধা পোছা অব্যাহত ৰাখিছিলে। তাৰ পিছতে আজি দেখিবলৈ পোৱা গৈছে আলফা নামত ধন দাবী অভিযোগত পুনৰ 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ হৈছে দূৰদৰ্শন চেনেলৰ তিনিচুকীয়া সাংবাদিক হিৰণ্ময় মৰাণ। প্ৰথমে ক'ব লাগিব দেওবাৰে দেৱাশিষ গোহাঁই, সমৰ গোহাঁই, মৃত্যুঞ্জয় কোঁৱৰ, ডিব্বু চেতিয়া পাত্ৰক গ্ৰেপ্তাৰ কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে। আৰু পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰ পালঘৰৰ শ্বেখ ৱাছিৰক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীৰ জিম্মালৈ তিনিচুকীয়ালৈ অনা হৈছিল। তাৰ পিছতে আজি দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ নেতৃত্ব দূৰদৰ্শন চেনেলৰ তিনিচুকীয়া সাংবাদিক হিৰণ্ময় মৰাণক গ্ৰেপ্তাৰ কৰি মাৰাথন জেৰা চলাই অব্যাহত ৰাখিছে অধিক তথ্য সোধা পোছা কৰাৰ ক্ষেত্ৰত। আৰু উক্ত ধৃত অপৰাধী কেইজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে এতিয়া উত্তৰ প্ৰদেশৰ শেহতীয়া খবৰ আহিছে উত্তৰ প্ৰদেশৰ নুৰ মহম্মদৰ সন্ধানত আছিল আৰক্ষী। আৰু আজি উত্তৰ প্ৰদেশৰ পৰা নুৰ মহম্মদৰ লগতে মহম্মদ শুভমৰ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে ধন দাবী আলফা নামত ধন দাবী কৰাৰ ক্ষেত্ৰত। আৰু ইয়াৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে আৰু বহু ৰৌ বৰালি আৰক্ষী জালত পৰাৰ সম্ভাৱনা আছে বুলি বিশেষ সূত্ৰৰ পৰা আমি জানিব পাৰিছো। সুৰভি। হয় ভাস্কৰ হাজৰিকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি সবিশেষ তথ্য জনালে। আৰু এনেদৰে প্ৰতিদিনেই তিনিচুকীয়া আৰক্ষীয়ে ইজনৰ পিছত সিজনকৈ লোকক আটক কৰিছে। আলফাৰ নামত ধন দাবী কৰি এতিয়া ইজনৰ পিছত সিজন লোক আটক হৈছে।